আজিৰ ভিডিঅ'ত আমি ক্লাছ 12ত থকা চেপ্টাৰ 5 কন্টিনিউটি এণ্ড ডিফাৰেন্সিবিলিটি অবিচ্ছিন্নতা আৰু অৱকলনীয়তাৰ এক্সাৰসাইজ 5.6 ৰ 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 5 নম্বৰ কুৱেশ্যনটো কি আছে dy/dx উলিয়াব কৈছে আমাক। ইয়াত দিয়া আছে 5 নম্বৰ x = cos θ - cos 2θ, y = sin θ - sin 2θ। আমাৰ দুটা ফলন দিয়া আছে। দুটা ফলন দিয়া থাকিলে আগৰ ভিডিঅ'ত আমি কৈছিলো কি সমীকৰণ বুলি কয় আমি পাৰ্চল প্যাৰামিটাৰ বুলি কওঁ। এতিয়া আমাৰ ইয়াত তিনটা চলক ৰাখি থাকে x y টো প্ৰথম দুটা হল মোট দুটা সম্বন্ধটা আমাৰ বজাই ৰখাটো তৃতীয় চলক হয়। এটো হৈছে আমাৰ থিটা। এতিয়া আমি কাৰ আপেক্ষে অৱকলন কৰিম আমি থিটাৰ আপেক্ষে। তেনেহলে কিমান হ'ব dx/dθ। থিটাৰ আপেক্ষে আমি x ক অৱকলন কৰিম। তেতিয়া cos θ কি হয় আমাৰ -sin θ হয়। আকৌ cos 2θ কি হ'ব -sin 2θ। আকৌ 2θ অৱকলন কি হ'ব আমাৰ 2। তেনেহলে কিমান হ'ব আমাৰ মাইনাসে মাইনাসে প্লাস প্লাসটা আমি আগতে লিখিম 2 sin 2θ আকৌ মাইনাস sin θ। ঠিক তেনেকৈ আকৌ এটো y = sin θ - sin 2θ আমি y ক কাৰ আপেক্ষে অৱকলন কৰিম y ক আমি θৰ আপেক্ষে অৱকলন কৰি পাওঁ। তেনেহলে dy/dθ। তেন্তে sin θ কি হয় আমাৰ cos θ। আকৌ sin 2θ কি হয় cos 2θ। আকৌ 2θ কি হ'ব আমাৰ ডিফাৰেন্সিয়েল কৰিলে আমাৰ 2। তেনেহলে কিমান পালো আমি cos θ 2 আমি আগত লিখিছো 2θ। আমাৰ কি আছিল আমাৰ আকৌ কি উলাব দিছে আমাৰ dy/dx। dy/dx মানে আমাৰ কি হ'ব dy/dθ dx/dθ। dθ যদি কেনসেল কৰে আমাৰ dy/dx হয়। এটা কেনসেল নকৰা আমি ইয়াৰ মানখিনি বহাম। এতিয়া dy/dθ আমাৰ কি পাইছিল আমি cos θ - 2 cos θ dx/dθ কিমান আছিল 2 sin 2θ - sin θ। এটো আমাৰ এনসার। এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে x = a θ - sin θ আকৌ y = আমাৰ a1 + cos θ। তেতিয়া আমি আকৌ ইয়াত তিনটা চলকটো কি আছে চলকটো x θ আৰু y। এইটো আমাৰ এটা ধ্ৰুবক ৰাশি হিচাপে ইয়াত দিয়া আছে। এতিয়া কাট x ক আমি θ আপেক্ষে অৱকলন কৰি পাওঁ কিমান হ'ব dx/dθ a θৰ অৱকলন আমি θ আপেক্ষে কৰিলে 1 sin θ টো আমাৰ কি হয় cos θ। ঠিক তেনেকা আমি y ক θৰ আপেক্ষে অৱকলন কৰি পাওঁ কি পাম আমি dy/dθ a 1 হৈছে আমাৰ ধ্ৰুবক ৰাশি। ধ্ৰুবক ৰাশিৰ আমাৰ অৱকলন সদায় আমাৰ 0 আছিল আৰু cos θ কি হয় আমাৰ -sin θ 0 প্লাস -sin θ কি হয় আমাৰ -a sin θ। এইটো লিখিছে তেনেহলে -2 -sin θ। এতিয়া আমাৰ উলিয়াব লগাটো কি আছিল dy/dx। dy আমাৰ কি আছিল dθ dx/dθ। dθ কেনসেল কৰিলে আমি dy/dx পাওঁ। তেনে আমি এনে দেখাবৰ কাৰণে কেনসেল কৰিব নালাগে। এটা আমি এটা প্ৰচলিত ৰূপটো হয় আমাৰ এইটো। এটা এইখিনিৰ মান আমি ইয়াত বহাই দিম dy/dθ কিমান -a sin θ আকৌ dx/dθ কি হয় আমাৰ a1 - cos θ। a কেনসেল গ'ল আমাৰ। এতিয়া আমি ত্ৰিকোণমিতিৰ ফৰ্মুলা ব্যৱহাৰ কৰিম। এনেকৈ ৰাখিলেও হয় কিন্তু মই এনে ব্যৱহাৰ কৰিছো। sin θ টো আমাৰ কি আছিল 2 sin θ/2 cos
থিটা বাই 2 আকৌ 1 মাইনাছ কছ থিটা কি হয় আমাৰ 2 সাইন স্কয়াৰ থিটা বাই 2 এন আমাৰ সাইন থিটাটো আমি কি লিখিছো 2 সাইন থিটা বাই 2 কছ থিটা বাই 2 আকৌ 1 মাইনাছ কছ থিটা ইকুৱেল আমাৰ কি হয় 2 সাইন স্কয়াৰ থিটা বাই 2 এটো মনত ৰাখিবা এটা আমাৰ ত্ৰিকোণমিতিৰ ফৰ্মুলা হয় তোমালোকে এনসাৰটো ইয়াতো স্টপ কৰিলে হয় কিন্তু কিতাবা এইটো যদি আমাৰ মাৰ্ক যদি অকমান বেছিকে আহে 3 বা 4 আহিলে আমি এটো কৰি দিব লাগে এতিয়া আমাৰ 2 টু কেনসেল কৰ sin থিটা বাই 2 sin স্কয়াৰ থিটা বাই 2 কিমান sin থিটা বাই 2 তাহলে মাইনাস cos থিটা বাই 2 sin থিটা বাই 2 কিমান হয় আমাৰ cos বাই sin আমাৰ cot থিটা বাই 2 এটো আছে আমাৰ ফাইনাল answer ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম আৰু এবাৰ ভালকৈ চাই লোৱা